আমাৰ একেই জাগাৰে আজি 4জনকৈ ল'ৰা ঢুকালে দুৰ্ঘটনা পতিত হৈ। কেইজনমান মেডিকেলত আছে, তেওঁলোকৰ সংকটজনক অৱস্থা। আৰু আমাৰ জ্যোতিগাঁৱত সুখবৰ পৰিৱেশ সৃষ্টি হৈ গৈছে। দোকান পাহাৰ আদি কৰি চব বন্ধ। গোটেই মানে আমাৰ এই অঞ্চলজোৰা বিৰাট এটা সুখৰ পৰিৱেশ হৈছে। আমি এতিয়া তাৰমানে ভাবিব পৰা নাই যে এনেকুৱা দুৰ্ঘটনা আমাৰ কাৰণে আহিব বুলি। আমাৰ জ্যোতিগাঁৱৰ কাৰণে বহুত ডাঙৰ এটা সুখৰ চাহ পৰি গৈছে। আৰু আমি ভাবিব পৰা নাছিলোঁ যে এই ল'ৰাকেইটা বহুত ভাল ভদ্ৰ ল'ৰা আছিল। এই শিক্ষিত ল'ৰাবিলাক, এজন ডক্টৰো আছিল, গতিকে ডক্টৰজনৰ ডেথ হৈছে। এই ল'ৰাকেইজনৰ কাৰণে আমাৰ এই এলেকাৰ খালি অকল জ্যোতিগাঁও বুলি নহয়, আমাৰ 3-4খন গাঁৱৰ মানুহ একদম এতিয়া আমাৰ জানাজাৰ কাৰণে সকলো প্ৰস্তুতি লোৱা হৈছে। এতিয়া পষ্টমৰ্টমটো হোৱাৰ পিছত আমাৰ যিটো নীতি নিয়মৰে কামখিনি আমি সমাধান কৰিম বুলি আশা ৰাখিছোঁ। এই জানাজাৰ টাইমটো এতিয়াও আমি নিৰ্ধাৰিত কৰিব পৰা নাই। সিহঁতে নলবাৰীত ৰাস চাব গৈছিল। ৰাস চাই ঘূৰি আহোঁতে ভৱানীপুৰ কলেজৰ সন্মুখত দুখন গাড়ীৰ চেপাত সম্ভৱতঃ দুখন গাড়ীৰ চেপাত মৃত্যুবৰণ কৰে নাজিমুদ্দিন খান, হাবিব খান, মনিৰুল আৰু মিজানুৰ ৰহমান। আৰু গুৰুতৰভাৱে আহত হয় ছাব্বিৰ আলামান খান আৰু কাজী শাকলাইন মুস্তাক। শাকলাইন মুস্তাকক ইতিমধ্যে গুৱাহাটী সোণাপুৰ কিডনী হস্পিটেললৈ ৰেফাৰ কৰি লৈ গৈছোঁ। তেওঁৰ কিডনীৰ ব্লাডাৰৰ ফাটাৰ সম্ভাৱনা বুলি ইয়াৰে ডক্টৰে কোৱাৰ কাৰণে তেওঁক গুৱাহাটীলৈ লৈ গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।